NSAৰ শুনানিৰ বাবে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লৈ অনা হ'ল ভিক্টৰ দাসক। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত হিংসা বিয়পোৱাৰ গোচৰ গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস আৰু ভিক্টৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা লগোৱা হৈছিল। NSA শুনানিৰ বাবে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লৈ অনা হ'ল ভিক্টৰ দাসক। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত হিংসা বিয়পোৱাৰ গোচৰত যিহেতু ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ভিক্টৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা লগোৱা হৈছিল। আৰু আজি শুনানিৰ পাছতে পুনৰ কাৰাগাৰলৈ লৈ যোৱা হ'ল ভিক্টৰ দাসক। আমি কিছু দৃশ্যাৱলী এই মুহূৰ্তত দেখুৱাই গৈছোঁ NSAৰ শুনানিৰ বাবে, যিহেতু আচলতে এয়া দেখিবলৈ পোৱা গৈছে ভিক্টৰ দাসক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এনেদৰে লৈ অনা হ'ল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিলে, হিংসা বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগতে আৰক্ষীয়ে পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক আৰু ভিক্টৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা লগোৱা হৈছিল। আৰু আজি শুনানিৰ পাছত পুনৰ কাৰাগাৰলৈ লৈ যোৱা হ'ল এইদৰে ভিক্টৰ দাসক। কথা পাতিব দিয়া নাই, দেখাটো পাইছে আপোনালোকে নিজে দেখা পাইছে। কথা পাতিব নিদিয়ে, এইটো কি কথা? তাৰমানে কি কাৰণ থাকিব পাৰে? আৰু NSA কি ভিত্তিত লগাইছে সেইটোতো আপোনালোকৰ বিচাৰ আছে, বিচাৰ কৰিব পৰা কেপাচিটি আপোনালোকৰো আছে ন। সি NSA লগোৱা কাম কৰিছে নেকি? সেইটো নিজৰ মৰ্জি, সেনেকৈ ক'ব লাগিব।